মন্ত্ৰী জয়ন্ত মল্লৰ মন্তব্যই তুলপাৰ লগাইছে ৰাজ্য। চৌদিশে প্ৰতিবাদ প্ৰতিক্ৰিয়া। মন্ত্ৰী জয়ন্ত মল্লৰ মন্তব্যত ৰাজপথত সাংবাদিক সমাজ। আপোনাৰ দৰে তলৰ শ্ৰেণীৰ মানুহৰ লগত কথা নাপাতো। তলৰ শ্ৰেণীৰ মানুহৰ লগত কথা নাপাতো। আপোনালোকৰ মালিকে কেতিয়াবা সুধিব, মই উত্তৰ দিম। ভুল কৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। জয়ন্ত মল্লৰ শব্দৰ ব্যৱহাৰ ঠিক হোৱা নাই। সংবাদমেললৈ সাংবাদিকক মাতি নি অপমান তুচ্ছ-তাচ্ছিল্য কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সাংবাদিকে নহয়, মালিকে প্ৰশ্ন কৰিলেহে উত্তৰ দিম বুলি দাম্ভিকতা দেখুৱাইছিল মন্ত্ৰী জয়ন্ত মল্লই। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰা অপমানৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল ৰাজ্যৰ সাংবাদিক সমাজ তথা সাংবাদিক সংগঠন। ৰাজ্যৰ ভিন্ন প্ৰান্তত মন্ত্ৰীগৰাকীৰ মন্তব্যৰ বিৰুদ্ধে সাব্যস্ত কৰা হ'ল তীব্ৰ প্ৰতিবাদ। ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে। জয়ন্ত মল্ল বৰুৱাই নিজেই সাধাৰণ ঘৰৰ মানুহ, কোনেও কাকো সৰু মানুহ বুলি ক'ব নোৱাৰে। যদি কৈছে তেন্তে ভুল কৰিছে। জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰ ঠিক হোৱা নাই। ক্ষমা খোজা উচিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আপোনালোকক বেয়াকৈ কোৱাৰ অধিকাৰ নাই তেওঁৰ। ময়ো আপোনালোকক ক্ষমা খুজিছো। জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে, তেওঁ ক্ষমা খোজা উচিত। আৰু মই নিজে কৈ দিম যে তেওঁক ক্ষমা খুজিব লাগে, কাৰণ সাংবাদিকসকল আমাৰ ৰাজনীতি যুদ্ধত সাংবাদিকসকলতো নাই, যি আছে তাকে লিখি দিছে। গতিকে সাংবাদিকক যদি সঁচাই, মইতো শুনা নাই, সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে, তেওঁ এটা ক্ষমা খোজা উচিত। সংবাদ মাধ্যমক বেয়া পালেও ভাল পাব লাগিব। আমাৰ বিৰুদ্ধে কৰা বাতৰি হজম কৰাৰ শক্তি থাকিব লাগিব প্ৰত্যেকগৰাকী জনপ্ৰতিনিধিৰেই। সংবাদ মাধ্যমৰ পৰা আমি সদায় ৱাহ ৱাহ নাপাওঁ। সংবাদ মাধ্যমক বেয়া পালেও ভাল পাব লাগিব। সংবাদ মাধ্যমে আমাৰ বিৰুদ্ধে কিবা যদি বাতৰিও কৰে, তাকো হজম কৰাৰ শক্তি প্ৰতিজন জনপ্ৰতিনিধি থাকিব লাগিব। কাৰণ সদায় সংবাদ মাধ্যমৰ পৰা আমি সদায় বাহ নাপাওঁ। সদায় সংবাদ মাধ্যমে আমি কোৱাটোৱে সত্য বুলি প্ৰকাশ নকৰে, কাৰণ সংবাদ মাধ্যমৰ এটা দায়িত্ব আছে, গোটেই শুদ্ধ সত্য তথ্যখিনি ৰাইজৰ মাজলৈ লৈ যাব লাগে। ক'ৰবাত ব্যক্তিগত কাৰোবাক আক্ৰমণ হয়, ক'ৰবাত কেতিয়াবা তথ্য থাকে, গতিকে বহুত বেছি আৱেগিক হোৱাৰ প্ৰয়োজন নাই। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দি এনেদৰেই ক'লে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। অৱশ্যে সমগ্ৰ ঘটনাক ভুল বুজাবুজি আখ্যা দিলে মন্ত্ৰী পীযুষ হাজৰিকাই। সাংবাদিকজনৰ বয়স কম বা সৰু ল'ৰা সেইটোহে বুজাব বিচাৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মই কথাটোত অকণমান ভুল বুজাবুজি হোৱা বুলি ভাবোঁ। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ লগত মোৰ কথা হৈছিলে। তেখেতে ক'ব খুজিছিলে যে যিজন ব্যক্তিয়ে তেখেতক প্ৰশ্নটো কৰিছিলে, তেখেত জয়ন্ত মল্ল বৰুৱাতকৈ যথেষ্ট বয়সত সৰু। উচ্চ নিচৰ কথা তেখেতে ক'ব খোজা নাছিলে। তেখেতে ক'ব খুজিছিল যে তেখেত যিহেতু সৰু ল'ৰা, গতিকে মই অলপ বয়সস্থ মানুহৰ লগত কথা পাতিম বা মোৰ নিজৰ বয়সৰ লগত কথা পাতিম, গতিকে অলপ হয়তো ভুল বুজাবুজি হ'ল। ৰাজ্যজুৰি জয়ন্ত মল্ল বৰুৱাৰ বিতৰ্কিত মন্তব্যৰ পাছত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত এতিয়া কি হ'ব মন্ত্ৰীগৰাকীৰ পৰৱৰ্তী প্ৰতিক্ৰিয়া? ক্ষমা খুজিবনে মন্ত্ৰী জয়ন্ত মল্লই? অথবা হঠাৎ সৃষ্টি হোৱা এই পৰিস্থিতিৰ বাবেই ৰাজনৈতিক জীৱনত প্ৰভাৱ পৰিব নেকি জয়ন্ত মল্ল বৰুৱাৰ? সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। নিউজ টেক ৰিপৰ্ট, প্ৰাগ নিউজ ডিজিটেল।